দলগাঁৱৰ বেছিমাৰী উন্নয়ন খণ্ডৰ এলেকাধীন বৰুৱাঝাৰ গাঁৱৰ হাইদৰ আলীৰ ঘৰৰ পৰা চুকাজানি নৈৰ পাৰে পাৰে আমিনুল ইছলামৰ বাসগৃহলৈ যোৱা পথটিৰ মেৰামতিৰ বাবে 8,02,000 টকা মঞ্জুৰি দিয়ে। নামমাত্ৰ কাম সম্পূৰ্ণ কৰিয়ে বাকী চৰকাৰী বৃহৎধন আত্মসাৎ কৰাৰ অভিযোগ। পথটিত ব্যৱহাৰ কৰা মাটিসমূহ ওচৰৰে নৈৰ পৰা জেচিবিৰে খান্দি পথৰ দাঁতিত দিয়াৰো অভিযোগ তুলিছে গাঁওখনৰে কেইবাগৰাকীও যুৱকে। যুৱকসকলে এই বিষয়ে প্ৰশ্ন কৰাত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে বৰুৱাঝাৰ গাঁৱৰ এই পথটোৰে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীয়ে যাতায়াত কৰোঁতে ভুগিছে জমৰ যাতনা। বৃহৎ কৃষিপ্ৰধান গাঁওখনৰ গঞা কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীৰ যাতায়াতৰ সুবিধাৰ বাবে পথটো প্ৰাক্কলনমতে কৰিবলৈ আহ্বান জনাইছে গঞাৰ লগতে যুৱকসকলে। মানে আমাৰ বৰুৱাঝাৰ গাঁওখন বেছিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুৱাঝাৰ গাঁওখনত এখন MGN ৰেখাৰ কাম চলি আছিলে। জনামতে কামটো আনুমানিক স্কেল 8 লাখ কিবা টকা আছিলে। তাৰ এই কামটো হ'ল আমিনুল ইছলাম হাউচ টু হাইদৰ আলী হাউচ। এই কামটোত মই দেখা পোৱা মতে বহুত খেলিমেলি হৈ আছে, মানে দুৰ্নীতিমূলক কাম চলি আছে ইয়াত। মই দেখা পাইছোঁ ৰাস্তাত মানে কোনো ধৰণৰ মাটি কটা নাই, কোনো ছাইড বাম দিয়া নাই, ডাইৰেক্ট কেইটামান শিলগুটি অলপ দি কিনে ৰাস্তাৰ কাম শেষ হ'ব বুলি জনাইছে। মই যেতিয়া GRSক কল কৰিছিলোঁ, কৈছে যে 50% কাম হৈ গ'ল। ইয়াত মই দেখা পাইছোঁ যে 50% কামটো দূৰৰ কথা, মোৰ মতে ইয়াত 20% কামো হোৱা নাই এই ৰাস্তাখনত। আৰু এই ৰাস্তাখনত বহুত বেমাজলি দেখা পাইছোঁ কামত। এইটো চাই কিনে মই যোৱাকালি আমাৰ গাঁৱৰ যুৱকসকল কেইজনে এখন RTI এপ্লিকেশ্যন দিছোঁ ব্লকত। দিয়াৰ পিছত মানে ৰাতিৰ পৰাই ভয় ভাবুকি আহি আছে আমাৰ ওচৰত, এনে কিবা কিবি কৰিব, ভয় ভাবুকি দেখুৱাই আছে, RTI উঠাব লাগে নহ'লে আমাক মাৰি পেলাব, এনেকুৱাকৈ বহুত কিবা কিবি কৈ আছে আৰু বেয়া বেয়া গালি দি আছিলে। মই এতিয়া এইখিনিতে এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যিটো MGN ৰেখাৰ কাম চলি আছে, কামৰ যিবিলাক মানে বিভাগীয় কৰ্তৃপক্ষ আছে, সেইসকলে যাতে কামটো ভালকৈ চাই চিন্তি, মানে কামটো যেনেকুৱা ধৰণৰ হ'ব লাগে ঠিক তেনেকুৱা নহ'লে আমি RTI কেতিয়াও নুঠাওঁ, কামটো ভালদৰে হ'ব লাগে। বাছ বিভাগীয়সকলে কামটো ভালকৈ চাব লাগে। ভয় ভাবুকি দিছে যিসকলে মানে কামটো চলাই আছে ইয়াত আমাৰ গাঁৱৰে, যিসকলে কামটো চলাই আছে তেওঁলোকে ৰাতি এনেকুৱা কৈছে আমাক। আমি বেছিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুৱাঝাৰ গাঁও, সেইখন বৰুৱাঝাৰ গাঁও। ইয়াতে মানে দলংপাৰৰ পৰা ইয়াতে হাইদৰ আলী হাউচলৈকে এটা মানে মাটিৰ কাম আহিছিল। কামখিনি আমি দেখা মতেনে সিহঁতে মানে বহুত খেলি মেলি কৰিছে আৰু বাজেটখন বহুত ডাঙৰ বাজেট আছিল। আমি জনা মতেনে 8,02,000 কিবা আছিল। আৰু আমি কিছুদিন 2-3 দিন আগতে ৰাস্তাখনত যেতিয়া পৰ্যবেক্ষণ কৰিখিনি চাওঁ যে মানে যিখিনি হ'ব লাগিছিল সেইখিনি কাম হোৱা নাই। তাৰপিছত ইহঁতে যেনেকৈ কামটো কৰিব লাগিছিল কৰা নাই। এইফালে আপোনালোকে চাইছে বা ভিডিঅ'ত ভিজুৱেল পাইছেই যে যিখিনি ৰাস্তাত যিখিনি ছাইড বাম দিব লগা আছিল, এই ছাইড বামৰ বাবে মাটিখন দূৰৰ পৰা আনিব লাগিছিল, সিহঁতে না আনি তলৰ পৰা গাঁত খুঁড়ি ওপৰত মানে ছাইড বামটো দি দিলে মাটিৰে। এইখিনি আমি জানা মতেনে বাৰিষা কালত কেতিয়াও নাথাকে, এইখিনি বাৰিষা কালত নামি যাব। আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ শিলগুটিবোৰ মানে উঠি আছে, কিন্তু আজিলৈকে সিহঁতে ওলাৰ মাৰা নাই, পানী মাৰা নাই। বহুতো মানে ইস্কা 3 চকীয়া গাড়ী আৰু পিলপিলি বাইক এইবোৰ মানে যাওঁতে কিনি মানে পৰি গৈ আছে, মানুহবোৰে দুখ পাই আছে। তে আমি যিটো দেখা পালোঁ বহুত সমস্যাত, আৰু ইহঁতে মানে বহুত দুৰ্নীতি কৰিলে আৰু মানে যিখিনি মানে এমাউণ্ট আছিল তাৰ পৰা সিহঁতে আত্মসাৎ কৰিলোঁ বুলি আমি গম পাওঁ। আৰু অলৰেডি আমি জনামতেনে সিহঁতে দুটা বিল হৈ গৈছে আৰু সিহঁতে কৈছে আৰু কাম নাই, এইটো লাষ্ট বিল। আমি সেইটোৱে চালোঁ যে লাষ্ট বিল হ'লে 8 লাখ টকাৰ কাম তিনি ধৰণৰ কামতে সিহঁতে লাষ্ট বিল বুলি কেনেকৈ কৈ আছে। আৰু আমি সিদিনা পৰহিয়ে আমি এটা ITI মানে ব্লগত আমি এটা ITI কৰিলোঁ। আমি এইটো ব্লগত কৰিছোঁ। ব্লগৰ কৰাৰ পিছত আমি যেতিয়া ঘৰত আহোঁ, যিখিনি মানুহে কাম কৰিলে আজিকালি চাওক, সিহঁতে আমাক এনেকুৱা ভাবুকি দি আছে যে আমাক মাৰিব বা আমি শত্ৰু হৈ গ'লোঁ, সিহঁতৰ শত্ৰু হৈ গ'লোঁ আৰু আমাৰ লগত সম্পৰ্ক নাৰাখে। আমি এইখিনিৰ বাবে মাত মাতিলোঁ কিয়? আমাৰ নিৰপেক্ষ হৈ থাকিব লাগিছিল, আমি মাত মাতিব নালাগিছিল। বহুত ভাবুকি দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।